আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমেই হওক বা একাংশ শিক্ষকেই হওক শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছো এই কমিটিখনত তিনিজন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন IIT গুৱাহাটী প্ৰফেসৰ শৰৎ কুমাৰ পাত্ৰ তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই তিনিওজন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ সেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা সেতুৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি সৰকাৰী শিক্ষকসকল স্কুলত না যায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে গছৰ ওপৰত উঠে গছৰ তলত উঠে কিন্তু তেওঁৰ বা মোৰ 2টা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো গতিকে এই দুখীয়া দৰিদ্ৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যেটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক that is their fundamental rights গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো সৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষা মন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰিম যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে
তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী IITৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰোঁ কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা ইলেকশ্যনত লাগিলে আমাক বদ্ধকে বান্ধি দিয়ক সেই বেছিক নীডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কাৰণ সি যদি কৰোঁ তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰেই নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছোঁ গতিকে আমি যদি বেছিক কথাটোত কম্প্ৰমাইজ কৰোঁ তেতিয়াহ'লে আমি ৰাজনীতি কৰিবই নোৱাৰোঁ কিন্তু যদি এ সেকশন অফ টিচাৰ্ছ তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা তাক নিৰাময় কৰা আমাৰ দায়িত্ব গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক আমাৰো ভুল থাকিব পাৰে মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ আমাৰো ভুল থাকিব পাৰে কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব আৰু এই তিনিওজনীয়া কমিটি মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ চৰ চাপৰি বিদ্যালয়ত গৈ তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ তিনিখন পাহাৰ তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুল গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছোঁ কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম জুলাই মাহৰ 31 তাৰিখলৈকে যেহেতু গৰম বন্ধ থাকিব সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন সোমাই লওক দুটা ভাল সফটৱেৰ আনক ভাল কৰাটো আমাৰ কোনো আপত্তি নাই সো উইল ডু দ্যাট মই ভাবোঁ যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব